কি কৰি আছা ইয়াত? কি কৰি আছা? ইয়াত কি কৰিব? এনেকে ছোৱালী লৈ কিনে নিজে সোমাই মই ডিউটিৰ পৰা নিজে সোমাইছা? লাভ নাই। মাজনিশা বন্ধ কোঠাত বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ, হাতে লোটে ধৰিলে দুই আৰক্ষী কনিষ্টবলক। যা। আপুনি মাৰিছে কেলে অৰে, কি কৰি আছা ইয়াত? কি কৰি আছা? ইয়াত কি কৰিব? এনেকে ছোৱালী লৈ কিনে নিজে সোমাই মই ডিউটিৰ পৰা নিজে সোমাইছা? লাভ নাই। মই 12:30 মই আহিছো তাৰ নিচিনা চাগে ছোৱালী আছে চাগে আপোনাৰ লাজ শৰম নাই। ঢুকছো আহি পেলাই শ্ৰীভূমিৰ কাৰাগাৰৰ আৱাসত ভয়ংকৰ ঘটনা। এইবাৰ দুই কনষ্টবলে কাটিলে আৰক্ষীৰ নাক। কি কৰি আছা ইয়াত? কি কৰি আছা? ইয়াত কি কৰিব? এনেকে ছোৱালী লৈ কিনে শুকুৰবাৰে মাজনিশা গজেন্দ্ৰ কলিতা আৰু হৰেশ্বৰ কলিতা নামৰ এই দুই কনষ্টবলে এগৰাকী বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। কি কৰি আছা? ইয়াত কি কৰিব? এনেকে ছোৱালী লৈ কিনে মাজনিশা এটা বন্ধ কোঠাত দুই কনষ্টবলে এগৰাকী বিশেষভাৱে সক্ষম মহিলাক যৌন আতিশয্য চলোৱা ঘটনাই লজ্জিত কৰিছে এতিয়া আৰক্ষী মহলত। যোৱাকালি প্ৰায় মাজনিশা 1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি চিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যিটো আৰ্ম ব্ৰাঞ্চৰ ছাব ইন্সপেক্টৰ ৰাণাদেৱ যোনে ডিটেইলমেণ্টবিলাক কৰে তেওঁক ফোন কৰিলে যে তাত এটা মানে এজনী মহিলাক যৌন অতিশয্যাৰ এনেকুৱা এটা ঘটনা হৈছে, চ' ইমিডিয়েটলি আহিব লাগে। চ' সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইন্সপেক্টৰ দেৱানন্দ দত্ত লগতে ABSI যিটো মানে আৰ্ম ব্ৰাঞ্চ ছাব ইন্সপেক্টৰ ৰাণাদেৱ তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল। তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰ যি জেল ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত। তাত এজনী জেলৰে ষ্টাফ দুজন মানে এজনী মহিলাক যৌন অতিশয্যা চলাইছিলে, মহিলাজনীকো তাত আছিলে আৰু লগতে আমাৰ যি চিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্ত দুজনক মানে ৱাৰ্ডাৰ হয়, তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয়, তেওঁলোকক ধৰি তাত থৈ দিছিলে। তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে ছাব ইন্সপেক্টৰ বিশাল চেত্ৰী। চ' তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ দুজন আছিলে যাক মানে আমাৰ চিকিউৰিটি পাৰ্চনেল ধৰি লৈ দিছিলে তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয়, ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকী আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰি যিখিনি আমি কৰিব লাগে। আৰু ঘটনাটো মাজৰাতি মানে ধৰি লওক, তথাপিতো মই কৈ দিছোঁ বাৰু, এজন হৰেশ্বৰ কলিতা আৰু গজেন্দ্ৰ কলিতা তেওঁলোক ৱাৰ্ডাৰ হয়, জেলৰ ষ্টাফ হয় এই কেম্পাছতে, জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া, জেল উইদিন জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া তাত ঘটনা সংঘটিত হৈছে। সেইটো এতিয়া একো ক'ব পৰা একো নাই, জাষ্ট মহিলা আৰু ভিক্টিমৰ মহিলাৰ এটা যৌন অতিশয্যাত ভিক্টিম মহিলা এজনৰ বিষয়ে বেছি ডিটেইলছ এতিয়া দিয়াটো ঠিক নহ'ব। কি কৰি আছা ইয়াত? ধৃত দুই কনিষ্টবলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিজে সোমাই মই ডিউটিৰ পৰা নিজে সোমাইছা? লাভ নাই। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়া টুডে, এনি অসম।